নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি এখন মক টেষ্ট পেপাৰ লৈ আহিছোঁ। এইখন আমি 7 নম্বৰ মক টেষ্ট পেপাৰ লৈ আহিছোঁ। গতিকে আগৰ কেইখন যদি চোৱা নাই তেন্তে গৈ চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ মক টেষ্ট পেপাৰখনত আমি 40টা কুৱেশ্যন আলোচনা কৰিম। 40টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিলা সকলোৱে কমেণ্ট কৰি জনাবা বুলি আশা কৰিলোঁ। তেন্তে আজিৰ প্ৰথম কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, কামৰূপৰ কোনজন ৰজা কুমাৰ ৰজা নামেৰে জনাজাত আছিল? কামৰূপৰ কোনজন ৰজা কুমাৰ ৰজা নামেৰে জনাজাত আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, কুমাৰ ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনক কুমাৰ ৰজা নামেৰে জনা গৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া স্থানান্তৰিত হৈছিল? ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া স্থানান্তৰিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 1911 চনত। 1911 চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, তলৰ কোনখন ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে? তলৰ কোনখন ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, কেৰেলা। কেৰেলাত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে। এতিয়া আহিছোঁ তাৰ পিছত 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবি কোনখন? হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবি কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ভাগ্য। ভাগ্য হৈছে হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথমখন ছবি। এতিয়া আহিছোঁ তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনখন ৰাজ্যক ভাৰতৰ ভঁৰাল বুলি কোৱা হয়? কোনখন ৰাজ্যক ভাৰতৰ ভঁৰাল বুলি কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, হাৰিয়ানা। হাৰিয়ানাক ভাৰতৰ ভঁৰাল বুলি কোৱা হয়। এতিয়া আহিছোঁ তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন? ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদন হয়। এতিয়া আহিছোঁ তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনো সুধিছে, ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স কিমান হ'ব লাগে? ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স কিমান হ'ব লাগে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 35 বছৰ। 35 বছৰ হ'ব লাগিব ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স। এতিয়া আহিছোঁ তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে, মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? মুখ্যমন্ত্ৰীক কোনে নিযুক্তি প্ৰদান কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ৰাজ্যপালে। ৰাজ্যপালে মুখ্যমন্ত্ৰীক নিযুক্তি প্ৰদান কৰে। এতিয়া আহিছোঁ তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে, সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল? সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ৰাজেন্দ্ৰ প্ৰসাদ। ৰাজেন্দ্ৰ প্ৰসাদ হৈছে সংবিধান সভাৰ স্থায়ী সভাপতি। এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সংবিধান সংশোধনীৰ লগত সম্পৰ্কিত? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সংবিধান সংশোধনীৰ লগত জড়িত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 366 অনুচ্ছেদ। 366 অনুচ্ছেদটো সংবিধান সংশোধনীৰ লগত সম্পৰ্কিত। এতিয়া আহিছোঁ তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনলৈ। 11 নম্বৰ কুৱেশ্যনো সুধিছে, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল? অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1888 চনত। 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হৈছিল। এতিয়া হৈছে তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনলৈ। 12 নম্বৰ কুৱেশ্যন সুধিছে, অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম কি? অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ৰতাবাৰী। ৰতাবাৰী হৈছে অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম। এতিয়া হৈছে তাৰ পিছত 13 নম্বৰ কুৱেশ্যনলৈ। 13 নম্বৰ কুৱেশ্যন সুধিছে, অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল? অসমৰ ডিগবৈ শোধনাগাৰটো কিমান চনত স্থাপন হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 1901 চনত। 1901 চনত অসমৰ ডিগবৈ শোধনাগাৰটো স্থাপন হৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনলৈ। 14 নম্বৰ কুৱেশ্যন সুধিছে, অসমৰ প্ৰথমটো কাগজ উদ্যোগ কিমান চনত স্থাপন হৈছিল? অসমৰ প্ৰথমটো কাগজ উদ্যোগ কিমান চনত স্থাপন হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 1971 চনত। 1971 চনত অসমৰ প্ৰথমটো কাগজ উদ্যোগ স্থাপন হৈছিল।
এতিয়া আছে তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনলৈ 15 নম্বৰ কুৱেশ্যনো সুধিছে অসমৰ মুঠ ভূমি কিমান শতাংশ বনজ সম্পদে আগুৰি আছে অসমৰ মুঠ ভূমিৰ কিমান শতাংশ বনজ সম্পদে আগুৰি আছে সুধিছে তাৰ ৰাইট এনসাৰটো হৈছে অপচন বি 35 শতাংশ বনজ সম্পদে আগুৰি আছে এতিয়া আছে তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনলৈ 16 নম্বৰ কুৱেশ্যন সুধিছে ৰাষ্ট্ৰপতি ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া পৰিচালকৰ নাম কি ৰাষ্ট্ৰপতি ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া পৰিচালকৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ নিপ বৰুৱা হৈছে ৰাষ্ট্ৰপতি ৰূপৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া পৰিচালক এতিয়া আছে তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যনলৈ 17 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত অসমৰ ৰাজ্যিক সংগ্ৰহালয়টো ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি গুৱাহাটীত অসমৰ ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত এতিয়া আছে তাৰ পিছৰ 18 নম্বৰ কুৱেশ্যনলৈ 18 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ ৰেশম শিল্প কাৰখানা ক'ত অৱস্থিত অসমৰ ৰেশম শিল্প কাৰখানা ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ জাগিৰোডত অসমৰ ৰেশম শিল্প কাৰখানাটো অৱস্থিত এতিয়া আছে তাৰ পিছৰ 19 নম্বৰ কুৱেশ্যনলৈ 19 নম্বৰ কুৱেশ্যন সুধিছে সৈনিক স্কুলখন অসমৰ কোন জিলাত অৱস্থিত সৈনিক স্কুলখন অসমৰ কোন জিলাত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি গোৱালপাৰাত সৈনিক স্কুলখন অৱস্থিত এতিয়া আছে তাৰ পিছৰ 20 নম্বৰ কুৱেশ্যনলৈ 20 নম্বৰ কুৱেশ্যন সুধিছে শৰাইঘাটৰ যুদ্ধৰ মোগল সেনাপতি কোন আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সেনাপতি কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰামসিংহ আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সেনাপতি আহোমৰ সেনাপতি কোন আছিল সকলোৱে কমেন্ট কৰি জনাব বুলি আশা কৰিলো আপোনালোকে ভিডিওটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰিবা যদি ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা যিসকলে এডিআৰই বা আসাম পুলিচ এই সমূহৰ বাবে প্ৰিপাৰেচন কৰি আছে সেই সকলৰ বাবে ভিডিওটো শ্বেয়াৰ কৰি দিবা এতিয়া আহিছো তাৰ পিছৰ 21 নম্বৰ কুৱেশ্যনলৈ 21 নম্বৰ কুৱেশ্যন সুধিছে উত্তৰাখণ্ডৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি দেৰাদুন হৈছে উত্তৰাখণ্ডৰ ৰাজধানী তাৰ পিছৰ 22 নম্বৰ কুৱেশ্যনটো সুধিছে 22 নম্বৰ কুৱেশ্যন সুধিছে তামিলনাডুৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ চেন্নাই হৈছে তামিলনাডুৰ ৰাজধানীৰ ওপৰত যেটো কুৱেশ্যন আহে গতিকে আমি সকলো ভিডিওতে ৰাজধানীৰ ওপৰত কুৱেশ্যনসমূহ আনিবলৈ চেষ্টা কৰোঁ সকলোৱে মনত ৰাখি যাব এতিয়া আছে তাৰ পিছৰ 23 নম্বৰ কুৱেশ্যনলৈ 23 নম্বৰ কুৱেশ্যন সুধিছে ইৰানৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ৰিয়াল হৈছে ইৰানৰ মুদ্ৰাৰ নাম এতিয়া আছে তাৰ পিছৰ 24 নম্বৰ কুৱেশ্যনলৈ 24 নম্বৰ কুৱেশ্যনটো সুধিছে গ্ৰীচৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ইউৰো হৈছে গ্ৰীচৰ মুদ্ৰাৰ নাম এতিয়া আছে তাৰ পিছৰ 25 নম্বৰ কুৱেশ্যনলৈ 25 নম্বৰ কুৱেশ্যনটো সুধিছে সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান গ্ৰহণ কৰে সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি মংগল গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে এতিয়া আছে তাৰ পিছৰ 26 নম্বৰ কুৱেশ্যনলৈ 26 নম্বৰ কুৱেশ্যন সুধিছে মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কপাৰ হৈছে মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতু এতিয়া আছে তাৰ পিছৰ 27 নম্বৰ কুৱেশ্যনলৈ 27 নম্বৰ কুৱেশ্যন সুধিছে মোহাম্মদ আদিল শাহৰ সমাধিস্থল গোল গম্বুজ ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বিজাপুৰত মোহাম্মদ আদিল শাহৰ সমাধিস্থল গোল গম্বুজ অৱস্থিত এতিয়া আছে তাৰ পিছৰ 28 নম্বৰ কুৱেশ্যনলৈ 28 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি হেইলি ৰাষ্ট্ৰীয় উদ্যান হৈছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান আৰু এই ৰাষ্ট্ৰীয় উদ্যানখনক বৰ্তমান জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায় কেতিয়াবা অপচনত জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান বুলিও আহিব পাৰে গতিকে হেইলি ৰাষ্ট্ৰীয় উদ্যানখনকে বৰ্তমান জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায় গতিকে সকলোৱে মনত ৰাখিব এইখন হৈছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান এতিয়া তাৰ পিছৰ 29 নম্বৰ কুৱেশ্যনলৈ 29 নম্বৰ কুৱেশ্যন সুধিছে
অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া প্ৰতিষ্ঠা হৈছিল অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া প্ৰতিষ্ঠা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 2001 চনত 2001 চনত অসম সৰ্বশিক্ষা অভিযান মিছন প্ৰতিষ্ঠা হৈছিল এতিয়া আছে তাৰ পিছৰ 30 নম্বৰ কোৱেশ্যনলৈ 30 নম্বৰ কোৱেশ্যন সুধিছে ভাইমমান থিয়েটাৰৰ জনক কোন ভাইমমান থিয়েটাৰৰ জনক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি অচ্যুত লহকৰ হৈছে ভাইমমান থিয়েটাৰৰ জনক টিএছও তাৰ পিছৰ 31 নম্বৰ কোৱেশ্যনলৈ 31 নম্বৰ কোৱেশ্যন সুধিছে অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ সৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনীখন লিখিছিল এতিয়া আছে তাৰ পিছৰ 32 নম্বৰ কোৱেশ্যনলৈ 32 নম্বৰ কোৱেশ্যন সুধিছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল এতিয়া আছে তাৰ পিছৰ 33 নম্বৰ কোৱেশ্যনলৈ 33 নম্বৰ কোৱেশ্যন সুধিছে শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম কি শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ত্যাগসিংহ হৈছে শালস্তম্ভ বংশৰ শেষৰজন ৰজা এছো তাৰ পিছত 34 নম্বৰ কোৱেশ্যনলৈ 34 নম্বৰ কোৱেশ্যন সুধিছে মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমৰ বুঢ়াগোহাঁই কোন আছিল মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমৰ বুঢ়াগোহাঁই কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি পুনানন্দ বুঢ়াগোহাঁই হৈছে মানৰ প্ৰথম আক্ৰমণৰ সময়ত তেখেত আহোমৰ বুঢ়াগোহাঁই আছিল এতিয়া আছে তাৰ পিছত 35 নম্বৰ কোৱেশ্যনলৈ 35 নম্বৰ কোৱেশ্যন সুধিছে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি নৰকাসুৰে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল এতিয়া আছে তাৰ পিছত 36 নম্বৰ কোৱেশ্যনলৈ 36 নম্বৰ কোৱেশ্যন সুধিছে বুঢ়া ৰজা খ্যাত আহোম ৰজাজন কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ প্ৰতাপসিংহ হৈছে বুঢ়া ৰজা খ্যাত আহোম ৰজা টিএছও তাৰ পিছত 37 নম্বৰ কোৱেশ্যনলৈ 37 নম্বৰ কোৱেশ্যন সুধিছে প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰতিষ্ঠাপক সম্পাদক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি নাথান ব্ৰাউন হৈছে প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰতিষ্ঠাপক সম্পাদক এতিয়া আছে তাৰ পিছত 38 নম্বৰ কোৱেশ্যনলৈ 38 নম্বৰ কোৱেশ্যন সুধিছে কেশৰী বাতৰি কাকতৰ প্ৰতিষ্ঠাপক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ লোকমান্য তিলক হৈছে কেশৰী বাতৰি কাকতৰ প্ৰতিষ্ঠাপক এতিয়া তাৰ পিছত 39 নম্বৰ কোৱেশ্যনলৈ 39 নম্বৰ কোৱেশ্যন সুধিছে নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি সিংহ হৈছে নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক এতিয়া তাৰ পিছত 40 নম্বৰ কোৱেশ্যনলৈ 40 নম্বৰ কোৱেশ্যন সুধিছে তলৰ কোনটো ধাতু পানীত জ্বলি উঠে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ছডিয়াম ধাতু পানীত জ্বলি উঠে আজিৰ কুৱেশ্যনসমূহ এইসমূহে আছিল এই 40টা কুৱেশ্যনৰ ভিতৰত কোনে কিমানটা শুদ্ধ উত্তৰ কৰিলে সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যিসকলে এডিআৰই বা আসাম পুলিচ এই সময়ৰ বাবে প্ৰিপাৰেচন কৰি আছে সেইসকলৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ